নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকচানৰ পাৰ্ট 2 আলোচনা কৰিম। এই কুৱেশ্যন কেইটা আসাম পুলিচ ABUBৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰে মই পাৰ্ট 1টো আগতে কৰাইছোঁ। তোমালোকে সেই ভিডিঅ'টি চোৱা নাই যদি চাই ল'বা, তেতিয়াহ'লে পাৰ্ট 2 ভালদৰে বুজি পাবা। আমি এই কুৱেশ্যন কেইটা কোনো নিয়ম নোহোৱাকৈ শ্বৰ্টকাটত কৰিম। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনত কি দিছে চোৱা, যদি এটা বস্তু 450 টকাত বিক্ৰী কৰিলে 20% লোকচান হয়, সেই বস্তুটো কিমান টকাত বিক্ৰী কৰিলে 20% লাভ হ'ব। যেতিয়া লোকচান বুলি কয় তেতিয়া কি কৰিবা, 100ৰ পৰা সেই মানটো কি কৰিবা, মাইনাছ কৰি দিবা। আৰু যেতিয়া লাভ বুলি কয় 100 লগত সেইটো প্লাছ কৰি দিলে হ'ল। তো কি কৈছে 20% লোকচান হোৱা মানে কিমান, 100ৰ পৰা 20 বিয়োগ কৰি দিলে কিমান থাকিব 80। তো 80ৰ মান কিমান দি আছে 450, নিশ্চয় বুজি পাইছা। এবাৰ চাবা, এবাৰ ওলাব লাগে কি সেই বস্তুটো কিমান টকাত বিক্ৰী কৰিলে 20% লাভ হ'ব। মানে 20% লাভ হ'ব মানে কিমান, 100 লগত 20 যোগ কৰি দিলা, তো কিমান হ'ব 120। এই 120ৰ মানটো আমি ওলাব লাগে। এতিয়া চোৱা, যিটো ওপৰত আছে মানে 450টো ওপৰত আছে, ওপৰতে থৈ দিয়া। আৰু বাওঁফালে কিমান আছে 80 আছে, এই 80ৰ তলত লিখিবা। আৰু যিটো ওলাব লাগে কি 120ৰ মান ওলাব লাগে, তো 120টো ইয়াৰ লগত পূৰণ কৰি দিবা। এতিয়া চোৱা, এই 0 কেঞ্চেল। 4 দি 8ক কেইবাৰ কাটিব পাৰিম, 2 বাৰ। আৰু 12ক 4 দি 3 বাৰ কাটিব পাৰিম। এবাৰ চোৱা, 2 দি 450 কাটিম, কেইবাৰ যাব 2 বাৰ 4, আৰু 2 দি 5ক 2 বাৰ, আৰু থাকিব কিমান 10, 10ক কেইবাৰ যাব ইয়াক 5 বাৰ। তো 2 2 5 ইনটু 3 কিমান হ'ব চোৱা, 5 3 গুণ 15, আৰু 3 2 গুণ 6, 8 1 7, আৰু 3 2 গুণ 6। তো ৰাইট এনচাৰ কিমান হ'ল 675। সো ৰাইট এনচাৰটো হ'ব অপশ্যন ডি। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, তেতিয়া আৰু ভালদৰে ক্লিয়াৰ হৈ যাব। যদি এটা বস্তু 4900 টকাত বিক্ৰী কৰিলে 30% লোকচান হয়, সেই বস্তুটো কিমান টকাত বিক্ৰী কৰিলে 40% লাভ হ'ব। 30% লোকচান হ'ব মানে কিমান, 70ৰ মান দিয়া আছে। 70ৰ মান কিমান বুলি কৈছে 4900। তো ওলাব লাগে কি সেই বস্তুটো কিমান টকাত বিক্ৰী কৰিলে 40% লাভ হ'ব বুলি কৈছে। তো কিমান ওলাব লাগিব 140, ৰ মানটো ওলাব লাগে 4900। বাওঁফালে যিটো আছে সেইটো তলত ওলাব লাগে কি 140ৰ মান, যিটো ওলাব লাগে সেইটো পূৰণ হৈ যাব 140। এতিয়া চোৱা, এই 0 কেঞ্চেল। এবাৰ এইটো হাতে দি ইয়াকেও কাটিব পাৰা 2 বাৰ। এবাৰ 490 ইনটু 2 কৰিব লাগিব, এইটো দুটা কি পূৰণ হ'ব 4900 ইনটু কি কৰিব লাগিব 2। এই পূৰণ কৰিলে কি পাম, 2টা শূন্য আছে, 2টা শূন্য বহাই দিওঁ। 9 2 গুণ কিমান 18, আৰু হাতত 1, 4 2 গুণ 8, আৰু 8 1 9। তো ৰাইট এনচাৰ কিমান হ'ল 9800। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন A2। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যন কৰিম, কুৱেশ্যন নম্বৰ 3। ইয়াত চোৱা কি দিয়া আছে, এটা বস্তু 10% লোকচানত দি 800 টকাত বিক্ৰী কৰা হয়। যদি লোকচান 20% হয় তেন্তে বিক্ৰী মূল্য হ'ব, মানে বিক্ৰী মূল্যটো ওলাব দিছে। কি কৈছে, প্ৰথমতে 10% লোকচানত দিয়া হৈছে। 10% লোকচান মানে কিমান, 90ৰ মানটো দিয়া আছে। 90ৰ মান কিমান দিয়া আছে 810 টকা। তাৰপিছত কি কৈছে, সেই যদি লোকচানটো কি 20% বুলি কৈছে, এবাৰ লাভ কোৱা নাই, একো লোকচানেই বুলি কৈছে। কিমান ধৰিবা 20% লোকচান মানে কিমান ওলাব দিছে 80। এইটো মনত ৰাখিবা দেই, দুয়োটাই লোকচান আছে, সেইকাৰণে 100ৰ পৰা মাইনাছ কৰি দিছোঁ। তো 810 বহাই দিলোঁ, 90 বহাই দিলোঁ। তো ওলাব লাগে কি 80ৰ মান, তো 80টো ইয়াৰ লগত ইনটু হৈ যাব। নিশ্চয় বুজি পাইছা। এইটো 0 কেঞ্চেল। আৰু 9 দি 81 কেইবাৰ কাটিব পাৰিম, 9 এবাৰ কাটিব পাৰিম। সো এতিয়া কি 9 পূৰণ 80 কৰিব লাগে। 0 আছে, 0 বহাই দিলোঁ, 9 8 গুণ কিমান 72। তো ৰাইট এনচাৰ হ'ব 720 টকা। অপশ্যন D2 ইয়াৰ ৰাইট এনচাৰ। নিশ্চয় বুজি পাইছা। এতিয়া আমি অলপ বেলেগ ধৰণৰ কুৱেশ্যন কৰিম। চোৱা ইয়াতে কি কৈছে, এইবোৰো একেবাৰে সহজ। এটা বস্তু
950 টকাত বিক্ৰী কৰিলে 5% লোকচান হয় যদি সেই বস্তুটো 1050 টকাত বিক্ৰী কৰা হয় তেন্তে কিমান শতাংশ লাভ হ'ব এইটো প্ৰায় আগৰ নিচিনা কোৱেশ্চন হয় কি 5% লোকচান বুলি কৈছে এবাৰ চোৱা দে এবাৰ টকাৰ মানটো দিয়া আছে আৰু লোকচান বা লাভ কিবা কিটা দিয়া আছে এটাই দিয়া আছে তো চোৱা এবাৰ কি এবাৰ 900 এটো আগৰতকৈ অলপ উল্টা 950 দিয়া আছে তাৰপিছত 950 টকাত বিক্ৰী কৰিলে কিমান পাৰ্চেণ্ট লোকচান হয় 5% লোকচান 5% লোকচান মানে কি 100 ৰ পৰা 5 টো মাইনাস হ'ব সো 95 তাৰপিছত কি কৈছে সেই বস্তুটো 1050 টকাত বিক্ৰী কৰিলে কিমান শতাংশ লাভ হ'ব বুলি কৈছে তো কি 1050 ৰ মানটো আমি ওলাব লাগে একেবাৰে সিম্পল যেটো ওপৰত আছে এটো ওপৰত হল তাৰপিছত যেটো বাফালে আছে এটো তলত তাৰপিছত যেটো আছে ওলাব লাগে হেতু পূৰণ কৰি দিলে হল 1050 এতিয়া চোৱা a0 cancel আৰু 95 cancel তো থাকিল কিমান তে 1 আৰু এতে 105 ইনটু তো 105 এতিয়া চোৱা ওলাব লাগে কি কিমান শতাংশ লাভ হৈছে লাভটো কেতিয়াও 1 ৰ ওপৰত হ'ব নোৱাৰে লাভ তো লাভ কিমান হ'ব 105 মানে কি 5% ইয়াৰ কি হ'ব লাভ হ'ব নিশ্চয় বুজি পাইছা কিমান পাৰ্চেন্ট লাভ হ'ব 5% ইয়াৰ লাভ হ'ব অপচন এটো ইয়াৰ ৰাইট আনসাৰ নিশ্চয় বুজি পাইছা এটা ঠিক হেনেকা কোৱেশ্চন 5 নম্বৰৰ এটো চোৱা যদি এটা বস্তু 2200 টকাত বিক্ৰী কৰিলে 10% লাভ হয় যদি সেই বস্তুটো 2600 টকাত বিক্ৰী কৰা হয় তেন্তে কিমান শতাংশ লাভ হ'ব চাবাতে 1 2 3 নম্বৰ কোৱেশ্চন কেটা আমি কি কৰিছিলো তাত বিক্ৰী মূল্য কিমান হ'ব বুলি কৈছে কিন্তু এতে কি কৈছে কিমান শতাংশ বুলি কৈছে পাৰ্চেন্টটোৱে ওলাব লাগে হেকাৰণে আমি কি কৰিম টকাটো আগত লিখিম টকা কিমান আছে 2200 টকা তাৰপিছত কি কৈছে 10% লাভ হয় বুলি কৈছে লাভ মানে কি 100 লগত প্লাস 10% লাভ মানে 110 সেই বস্তুটো 2600 টকাত বিক্ৰী কৰা হৈছে কৰিলে কিমান পাৰ্চেন্ট শতাংশ লাভ হ'ব বুলি কৈছে এতিয়া চোৱা যেটো ওপৰত আছে ওপৰত বাওফালে থকাটো তলত তাৰপিছত যেটো ওলাব লাগে মানে 26 ৰ মান ওলাব লাগে এটো ইনটু কৰি দিলে হল এটো মই ৰেশিও এণ্ড প্ৰপোৰ্শনত এনে অংক কৰিছো এই ধৰণৰ এবাৰ চোৱা এই দুটা জিৰো সৰি এই দুটা জিৰো ক্যান্সেল হল এবাৰ 11 দি 22 কেবা কাটিব পাৰিম আমি দুইবাৰ নিশ্চয় বুজি পাইছা তো এতে এখন মানে কি দেখি আছে 10 এটা আছে আৰু 2 দি আর কিবা যাব 26 13 বাৰ তো 13 পূৰণ 10 পূৰণ কৰিলে কিমান হ'ব 13 ইনটু 10 পূৰণ কৰিলে কিমান পাম 130 পাম 130 তো কেতিয়াও বৃদ্ধি হ'ব নোৱাৰে লাভ হ'ব নোৱাৰে তো লাভ কিমান হ'ব এই হেকটো 30% ইয়াৰ কি হ'ব লাভ হ'ব অপচন ডি টু ইয়াৰ ৰাইট আনসাৰ নিশ্চয় বুজি পাইছা এতিয়া অলপ বেলেগ ধৰণৰ কোৱেশ্চন কৰিম এইখিনিতে তোমালোকক জনাই দিও যে আমি আসাম পুলিচ এবি ইউবিৰ সিলেবাস ওয়াইজ মেথছৰ চেপ্টাৰ কেটা কৰি আছো ইয়াৰ পূৰ্বতে মই এলসিএম এইচসিএফ বুজাইছো লখাও গখাগু তাৰপিছত ডেসিমেল বুজাইছো দশমিক বুজাইছো আৰু কি ফ্ৰেকশন বুজাইছো লগতে বুজাইছো মেনসুৰেশন কালি পৰিসীমা ৰেশিও এণ্ড প্ৰপোৰ্শন বুজাইছো কালি সৰি অনুপাত আৰু সমানুপাত এই কেটা চেপ্টাৰ কেটা তোমালোকে চাবা এই কেটা কিছুমান আগৰ পৰীক্ষাটো আহি গৈছিল আসাম পুলিচ এবি ইউবিৰ সো এই কেটা চেপ্টাৰ তোমালোকে চাবলৈ নাপাহৰিবা সো আজি 6 নম্বৰ কোৱেশ্চনটো এতিয়া কৰো মই এটা কি কৈছে চোৱা এজন মানুহে 20% লোকসানত বস্তু এটা বিক্ৰী কৰে যদি 10% লাভত বিক্ৰী কৰে তেন্তে 90 টকা অধিক পায় তেন্তে কিনা দাম কিমান হ'ব কি কৈছে প্ৰথমতে কৈছে 20% লোকসান সো আদে এটো অলপ আগতকৈ অলপ বেলেগ 20% লোকসান মানে কিমান 80% হয় নহয় তাৰপিছত কি কৈছে 10% যদি লাভত বিক্ৰী কৰিল হয় 10% লাভ মানে কি 110 তেন্তে কিমান পাল হয় 90 টকা অধিক পাল হয় তো এতে পার্সেন্ট কিমান বেশি পাই আছে 80 পৰা 110 তো কিমান পার্সেন্ট বেশি পাই আছে 30% অধিক পাই আছে তো অধিক এতে কিমান কৈছে 90 টকা তো 90 30 মান কিমান 90 তো তেন্তে কিনা দাম কিমান হ'ব বুলি কৈছে সদায় মনত ৰাখি দিয়া কিনা দাম মানে এখৰ মানটো তোমালোকক ওলাবা দিছে ইয়াৰ আগৰ ভিডিঅ'টি পাৰ্ট 1 ত মই কৈছোৱে কিনা দাম মানে কি এখৰ মানটো ওলাবা দিছে
তো ইয়াৰ পৰা 100 মানটো ওলাই দিলে হ'ল, একো নাই। 90/30 ইনটু 100, এইটো দিয়া কেইবাৰ যাব, 3বাৰ যাব, আৰু 3 ইনটু 100 কিমান হ'ব, 300 টকা ইয়াৰ কি কিনা দাম হ'ব। সৰি ইয়াৰ অপশ্যন কেইটা দিয়া নাই, একো নাই। 300 ইয়াৰ কি হ'ব, কিনা দামটো হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম, আৰু এইটো আজিৰ ভিডিঅ'টি অন্তিম কুৱেশ্যন হয়। চ' ইয়াতে কি কৈছে, এজন মানুহে 5% লোকচানত বস্তু এটা বিক্ৰী কৰে। যদি 10% লাভত বিক্ৰী কৰে তেন্তে 75 টকা অধিক পায়, তেন্তে কিনা দাম উলিওৱা। কি কৈছে, প্ৰথমতে 5% লোকচানত বুলি কৈছে, এইটো স্পেচ নাই, ওপৰত কৰি দিওঁ। 5% লোকচান মানে কিমান হ'ব, 95। তাৰপিছত কি কৈছে, যদি 10% লাভত মানে কি 110, নিশ্চয় বুজি পাইছা। তেন্তে কিমান অধিক বুলি কৈছে, 75 টকা অধিক পায়। পাৰ্চেণ্টত কিমান অধিক পাইছে, 15% অধিক পাইছে। তো 15ৰ মান দিয়া আছে, 15%ৰ মান কিমান বুলি কৈছে, 75। তো ওলাব লাগে কি আমাৰ কিনা দাম। কিনা দাম মানে কিমান মান ওলাব লাগিব, 100ৰ মানটো ওলাব লাগে। তো চোৱা 75 ওপৰত আছে 75, তলত 15 আছে, 15 ইনটু 100। নিশ্চয় বুজি পাইছা, একেবাৰে ইজি হয় এই কুৱেশ্যনকেইটা। তো এতিয়া চোৱা 15 দি 75 কেইবাৰ যাব তোমালোকৰ, 5 বাৰ। তো 5 ইনটু 100 কিমান হ'ব, 500 হ'ব। নিশ্চয় বুজি পাইছা। এইখিনিতে জনাই দিওঁ, যদি এই ভিডিঅ'টি তোমালোকৰ কাৰণে কিছু হেল্প হয় তেনেহ'লে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টিত মই ইয়াৰ পাৰ্ট 3 আনিম। যদি ভিডিঅ'কেইটা ভালদৰে বুজি পাইছা তেন্তে কমেণ্টত জনাই দিবা। আগৰ ভিডিঅ'টিত বহুতে ভাল ভাল কমেণ্ট দিছে। যদি তোমালোকে বিচৰা পাৰ্ট 3 আনিব লাগে তেন্তে কমেণ্ট বক্সত জনাই দিবা। ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ।